এইকেইদিন ইমান বেছিকৈ গৰম পৰিছে এই গৰমতে আপোনালোকৰ চুলিখিনি বাৰু ৰাফ হৈ গৈছে নেকি চুলি সৰিবলৈ ধৰিছে নেকি গৰমতে ঘামি জামি চুলিখিনি একেবাৰে বেয়া হৈ গৈছে নেকি যদি আপোনালোকৰ তেনে সমস্যা হৈছে তেতিয়াহলে আপোনালোকে এই হেয়াৰ ৰেমেডিটো চুলিত লগাব এই হেয়াৰ ৰেমেডিটো আপোনালোকে চুলিত লগালে আপোনালোকৰ চুলিখিনি ঠাণ্ডা ঠাণ্ডাও লাগিব গোটেই শৰীৰটো আপোনালোকৰ ঠাণ্ডা অনুভৱ কৰিব লগাই দিয়াৰ লগে লগে আৰু আপোনালোকৰ চুলিখিনি সিল্কি হ'ব শাইনি হ'ব পিছল পিছল লাগিব আপোনালোকৰ চুলি খৰা সমস্যাও দূৰ হ'ব এই ৰেমেডিটো বহুত বঢ়িয়া হ'ব এই গৰমত লগাবৰ বাবে এই ৰেমেডিটো আপোনালোকে এবাৰ ট্ৰাই কৰি চাব হাই ফ্ৰেন্ডছ আপোনালোক সকলোকে মোৰ অসমীয়া হাউস চেনেলৰ নতুন এটা ভিডিঅলৈ স্বাগতম জনাইছো আশা ৰাখিছো আপোনালোক সকলো ভালে আছে আজি মই আপোনালোকলৈ লৈ আহিছো এই গৰমত চুলিত খানিবৰ বাবে খুব বঢ়িয়া এটা ৰেমেডি ইমানেই গৰম পৰিছে এই গৰমতে একো কাম কৰিবলৈ মন নাযায় ছাল আৰু চুলিৰ যত্ন লোৱাটো বাদেই কথা ঘৰুৱা কামবোৰো কৰিবলৈ মন নোযোৱা হৈছে এনেকৈ ছাল আৰু চুলিৰ যত্ন নকৰোতে মোৰ চুলিখিনি একদম ৰাফ হৈ গৈছে ঘামি জামি চুলিৰ অৱস্থা নাইকিয়া হৈ গৈছে আজি ভাবিলো গৰম হলেও চুলিখিনি অকনমান যত্ন কৰো এনেকুৱা গৰম দিনত আমি ছাল আৰু চুলিত লগাবৰ বাবে খুব ঠাণ্ডা কিবা এটা বিচাৰি ফুৰো নহয়নে বাৰু আজি মই আপোনালোকক তেনেকুৱাই খুব ঠাণ্ডা চুলিত খনা ৰেমেডি এটা বনাই দেখুৱাম এই ৰেমেডিটো বনাবলৈ একেবাৰে সহজ ইয়াত কোনো দামী দামী বস্তু নালাগে একদম আমাৰ ঘৰৰ বাৰীতে থকা সাধাৰণ কিছুমান বস্তুৰে খুব ঠাণ্ডা এটা ৰেমেডি মই আপোনালোকক আজি বনাই দেখুৱাম বনাই দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে আপোনালোকে যদি মোৰ অসমীয়া হাউস চেনেলটোলৈ নতুনকৈ আহিছে নতুনকৈ চাবলৈ আৰম্ভ কৰিছে আগতে সাবস্ক্ৰাইব কৰি থোৱা নাই তেতিয়াহলে সোনকালে সাবস্ক্ৰাইব কৰিব কাৰণ মই মোৰ এই চেনেলটো বিভিন্ন ধৰণৰ টিপছ ভিডিঅ'বোৰ আপোনালোকক দেখুৱাই থাকো সেইবোৰ চাই আপোনালোকে উপকৃত হ'ব পাৰিব আৰু আপোনালোকে মোৰ অসমীয়া হাউস চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰি ল'ব এতিয়া এই ঠাণ্ডা ৰেমেডিটো বনাবলৈ মোৰ ঘৰৰ বাৰীৰ পৰা মই কি বস্তু চিঙি পেলাই এই ৰেমেডিটো বনাও চাও বলক এতিয়া মই আহিছো এয়া কেঁচা এলোভেৰা পাতটো চিঙিবলৈ এলোভেৰা পাতটো আমাৰ চুলিৰ কাৰণে বহুত ভাল আৰু আমাৰ চুলিখিনি অকনমান ঠাণ্ডা লাগিব এই গৰমত এনেকৈ মই এলোভেৰা পাত কেইটামান চিঙি লৈছো এতিয়া মই এই এলোভেৰা পাতকেইটা থিয়কৈ থৈ দিম থিয়কৈ থৈ দিলে ইয়াৰ পৰা হালধীয়া ৰঙৰ এটা পানী ওলাব সেই পানীটো আমাৰ ছাল চুলিৰ কাৰণে ভাল নহয় সেই কাৰণে থিয়কৈ থৈ দিব লাগে তাৰ পিছত ধুই পেলাই ব্যৱহাৰ কৰিব লাগে এলোভেৰা পাতটো চিঙা হৈ গ'ল এতিয়া মই ছিগিম আমলখি এই ৰেমেডিটো বনাওতে মই আমলখি দিম আমলখি আমাৰ চুলিৰ গ্ৰোথ বঢ়োৱাত সহায় কৰিব চুলিখিনি কোলা কৰাত সহায় কৰিব এতিয়া মই আমলখি এয়া 4টা চিঙি ললো আৰু বেছি আমলখি নাছিল গছজোপাত যেনে তেনে 4টা পালো পাই পেলাই চিঙি ললো আৰু ইয়াৰ পাছত মই চিঙিছো এয়া জবা ফুলবোৰ এয়া ৰদতে শুকাই গৈছে সেইকাৰণে মই কলিও লৈছো জবা ফুলো লৈছো আৰু জবা ফুলৰ এয়া পাতো লৈছো গোটেইকেইটা বস্তু এতিয়া মই ভালকৈ ধুই লম এয়া মই ধুই ললো ধুই লোৱাৰ পাছত এতিয়া কেনেকৈ ব্যৱহাৰ কৰিম সেইটো মই আপোনালোকক দেখুৱাম প্ৰথমতে লৈছো এয়া এলোভেৰা পাতকেইটা সাইডৰ কাইটকেইডাল কাটি লৈ মই ওপৰৰ এয়া বাকলিটো গুচাই লৈছো গুচাই লোৱাৰ পাছত মই এখন চামুচেৰে এনেকৈ সুচি এলোভেৰা জেলটো উলিয়াই লৈছো আপোনালোকৰ ঘৰত যদি এনেকুৱা নেচাৰেল এলোভেৰা পাত নাই তেতিয়াহলে আপোনালোকে কিনা জেলো ল'ব পাৰে এতিয়া মই এখিনি জেল পালো এতিয়া মই এটা মিক্সাৰ জাৰ আনিছো মিক্সাৰ জাৰটোতে মই এলোভেৰা জেলখিনি দি লৈছো দি লোৱাৰ পাছত মই আনিছো এয়া জবা ফুলকেইপাহৰ চুপহিটো এৰুৱাই পেলাই দিছো মই জবা ফুল দিয়াৰ পাছত এয়া জবা ফুলৰ পাতকেইটাও দি দিছো ইয়াতে মিক্সাৰতে ভৰাই দিছো ভৰাই দিয়াৰ পাছত মই এতিয়া লম আমলখি কেইটা মই গুটাই নিদো গুটিটো উলিয়াই পেলাম সেইকাৰণে মই এনেকৈ চকলকে কাটি ললো আমলখি কেইটা আপোনালোকে গুটিটো ব্যৱহাৰ নকৰিব এই আমলখি বাকলিটো এনেকৈ কাটি ল'ব এতিয়া মোৰ আমলখি কেইটা হৈ গ'ল আৰু এয়া গোটেইখিনি বস্তু ৰেডি হৈ গ'ল ইয়াৰ লগতে মই এতিয়া আৰু এবিধ বস্তু ইয়াত মিক্স কৰিম সেইবিধ হ'ল এয়া দৈ মই 2 চামুচ লৈছো আপোনালোকেও নিজৰ চুলিৰ জোখত ল'ব আৰু মই পিছোতে মই ইয়াত পানী ব্যৱহাৰ নকৰো পানী নিদিলেতো পিছ নাযায় সেইকাৰণে মই দৈ পানীটো ব্যৱহাৰ কৰিছো ইয়াত এতিয়া মই এখিনি পিছি ললো এয়া পিছি লোৱাৰ পাছত এয়া দেখিছে খুব ধুনীয়াকৈ গুড়া হৈ গ'ল এতিয়া ইয়াতে মই আৰু এবিধ বস্তু মিক্স কৰিবলৈ এতিয়াও বাকি আছে মই প্ৰথমতে বাতিটোলৈ এইখিনি উলিয়াই লৈছো আপোনালোকেও এনেকৈ ভালকৈ গুড়া কৰি ল'ব তেতিয়া চুলিত খানিবৰ কাৰণে সুবিধা হয় ইয়াতে মই আৰু এবিধ বস্তু এতিয়া মিক্স কৰিম সেইটো হ'ল এয়া নেমু ৰস লাগিব আমাক 2 পৰা 3 চামুচ মান এতিয়া মই এয়া 2-3 চামুচ নেমু ৰস ইয়াতে মিক্স কৰি লৈছো ভালকৈ মিক্স কৰি লোৱাৰ পাছত এটো খুব ধুনীয়া এটা হেয়াৰ ৰেমেডি তৈয়াৰ হৈ গ'ল খুব ঠাণ্ডা হেয়াৰ ৰেমেডি এটো ৰেডি হৈ গ'ল এতিয়া এটো কেনেকৈ লগাব কেনেকৈ লগালে
ভাল হ'ব সেইটো মই আপোনালোকক ক'ম আৰু লগতে ক'ম এইটো কিমান সময় লগাব সপ্তাহত কেইদিন লগাব পাৰিব এতিয়া এইটো খুব বঢ়িয়া এটা হেয়াৰ ৰেমেডি মই ৰেডি কৰি ললো এই গৰমত আপোনালোকে এইটো চুলিত লগাই চাব খুব বঢ়িয়া লাগিব খুব ঠাণ্ডা লাগিব আপোনালোকৰ চুলিখিনি আৰু চুলিখিনি ধোৱাৰ পাছত ইয়াৰ ৰিজাল্টটো দেখি আপোনালোকৰ ভাল লাগি যাব আমাৰ মহিলাসকলৰ শৰীৰ চৰ্চা কৰিবলৈ অকনো সময় নাথাকে নহয়নে বাৰু ঘৰুৱা কাম বনতে আমাৰ গোটেই সময়খিনি শেষ হৈ যায় ৰাতিপুৱাই এইটো বনাই আপোনালোকে চুলিত লগাই ল'ব চুলিত লগাই পেলাই আপোনালোকৰ নিজৰ ঘৰুৱা যিবোৰ কাম সেই কামবোৰ কৰি থাকিব কামো শেষ হ'ব আপোনালোকৰ আৰু চুলিৰ পৰা এইখিনি ধুবও হ'ব এতিয়া মই আপোনালোকক এইটো কেনেকৈ লগাব সেইটো কৈ আছো এইটো আপোনালোকে চুলিত একদম এনেকৈ ডাঠ এটা পলেপ থেপি পেলাই থৈ দিব এনেকৈ এইটো এনেকৈ থেপি থৈ দিব খুব ঠাণ্ডা লাগিব আৰু যেতিয়া আপোনালোকে গৰমত ঘৰুৱা কামবোৰ কৰি থাকিব ঘৰুৱা কাম কৰি থাকোতে আপোনালোকৰ বেছি গৰম অনুভৱ নকৰিব কাৰণ চুলিখিনিত এইটো লগাই থলে খুব ঠাণ্ডা এটা অনুভৱ হৈয়ে থাকিব গতিকে ঘৰুৱা কাম কৰিবলৈ অসুবিধা নহব ঘৰৰ কামো হ'ব চুলিত লগোৱা ৰেমেডিও লগোৱা হ'ব চুলিক যত্ন কৰাও হৈ থাকিব সময়ো ক্ষতি নহব এতিয়া বাথৰুমত গৈ মই বাকিখিনি চুলি খুলি পেলাই ভালকে লগাম আৰু কেনেকৈ লগাব লাগে সেইটো মই আপোনালোকক দেখুৱালো ডাঠকে পলেপ লগাব আপোনালোকে গোটে চুলিখিনিতে লগাব চুলিখিনিত লগোৱাৰ পাছত আপোনালোকে 1 ঘণ্টাৰ পৰা 45 মিনিট সময়মান ৰাখিলেও হৈ যাব তাৰ পিছত আপোনালোকে মাইল শ্যাম্পুৰে চুলিখিনি শ্যাম্পু কৰি ধুই দিব এনেকৈ আপোনালোকে সপ্তাহত 2 দিনকৈ কৰিব পাৰে কাৰণ ইয়াত মই যিমানখিনি বস্তু মিক্স কৰিছো গুটেইখিনি নেচাৰেল বস্তুৱে হয় কোনো কেমিকেল নথকা বস্তু গতিকে চুলিত সপ্তাহত আপোনালোকে 2 দিনো লগাব পাৰিব আজি মই আপোনালোকক খুব বঢ়িয়া এটা গৰমৰ দিনত লগোৱা হেয়াৰ ৰেমেডি দেখুৱালো আপোনালোকে নিশ্চয় এই ৰেমেডিটো ভাল পাইছে আপোনালোকৰ চুলিৰ কাৰণে উপযোগী হ'ব বুলি ভাবিছে যদি ভাবিছে তেতিয়া হলে সোনকালে মোৰ অসমীয়া হাউসৱাইফ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগত এই ভিডিঅটো শ্বেয়াৰ কৰিব নতুন এটা ভিডিঅৰ সৈতে নতুন এটা টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহি আছো তেতিয়ালৈকে নমস্কাৰ আজিলৈ